ধুৱাই বুৱাই সাজু কৰা হৈছে 100খন গ্ৰীণ বাছ। মুকলিৰ পূৰ্বেই ৰূপনগৰত সাজু নতুন ইলেক্ট্ৰনিক বাছসমূহ। প্ৰশিক্ষণপ্ৰাপ্ত মহিলা খিলঞ্জীয়া চালকে চলাব বাছসমূহ। শনিবাৰে খানাপাৰাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 100খন নতুন ইলেক্ট্ৰনিক বাছ। গুৱাহাটী তথা ৰাজ্যৰ কেইবাখনো জিলাৰ ৰাজপথত দেখিব এই গ্ৰীণ বাছসমূহ। ইতিমধ্যেই ৰূপনগৰৰ ASTC চৌহদত ধুৱাই বুৱাই সাজু কৰি তোলা হৈছে বাছসমূহ। আমি কাইলৈৰ বাবে সম্পূৰ্ণ সাজু হৈছোহি। আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে অহা কাইলৈ প্ৰধানমন্ত্ৰী ই-বাছ সেৱা এই আঁচনিৰ শুভ উদ্বোধন কৰিব আৰু এই আঁচনিৰ অধীনত আমি মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকৰ পৰা 100খন বাছৰ চেংচন পাইছিলোঁ আৰু সুখৰ কথা আমি 100খনৰ ভিতৰত 100খনেই আনিবলৈ সক্ষম হৈছোঁ। অতি অত্যাধুনিক প্ৰযুক্তিৰ এই বাছসমূহ প্ৰত্যেকখন বাছতে থাকিব CCTVৰ ব্যৱস্থা, থাকিব GPSৰ ব্যৱস্থাও। যাত্ৰীয়ে বিপদত পৰিলেই বজাই দিব পৰাকৈ প্ৰতিটো চিটতেই আছে পেনিক বুটাম। এয়া ৰূপনগৰৰ ASTCৰ ভেহিকল লোকেশ্যন ট্ৰেকিং ডিভাইচ কক্ষ। এই ডাঙৰ স্ক্ৰীণত কোনখন বাছ ক'ত আছে প্ৰতিটো মুহূৰ্ত বন্দী হৈ থাকিব এই ব্যৱস্থাত। 7টা কেমেৰা আছে আমাৰ ভিতৰে বাহিৰে। তাৰপিছত আমাৰ এইটো ফায়াৰ এলাৰ্ম এটা আছে, হয়। তাৰপিছত আপোনাৰ পেনিক বাটন এটা আছে প্ৰত্যেক চিটতে। আপুনি এইটো ৰঙাটো দিলে আপোনাৰ এলাৰ্ম বাজিব। তাৰপিছত আপোনাৰ মহিলাৰ কাৰণে আপোনাৰ আসন আছে ৰিজাৰ্ভ। তাৰপিছত ছিনিয়ৰ চিটিজেনৰ কাৰণেও আছে আৰু বিশেষভাৱে অক্ষম লোকৰ বাবে আমাৰ তাত এটা লিফ্টৰ ব্যৱস্থা এটা আছে। মহিলা চালকো থাকিব এই বাছসমূহত। বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে থাকিব বিশেষ সুবিধা। প্ৰায় 250 কোটি টকাৰ প্ৰকল্প সামৰি লোৱা হৈছে এই প্ৰক্ৰিয়াত। পূৰ্বে গুৱাহাটীত চলি আছিল 371খন ইলেক্ট্ৰনিক আৰু CNG বাছ। 100খন নতুনকৈ বাছ সংযোজন হোৱাৰ পিছত ৰাজপথত দৌৰিব 471খন বাছ। গুৱাহাটীৰ খানাপাৰা ধাৰাপুৰ বশিষ্ঠ জালুকবাৰীৰ পথত চলিব বাছসমূহ। এইখন আধুনিক টেকন'লজিৰ দ্বাৰা গঠিত বা বনোৱা বাছ। এইখন প্ৰায় 150 কিলোমিটাৰ, এবাৰ ইলেক্ট্ৰিক চাৰ্জত 150 কিলোমিটাৰ চলিব। ট্ৰেকিং ছিষ্টেম থাকিব, বাছখন ক'ত গৈছে, কেতিয়া গৈছে, কিমান দেৰি ক'ত পাইছে আমি সকলো গম পাম। আমাৰ CCTV থাকিব, দিব্যাংগ লোকৰ বাবে বিশেষভাৱে আসন থাকিব, আমাৰ ছিনিয়ৰ চিটিজেনৰ কাৰণে আসন থাকিব আৰু এই বাছসমূহ সদ্যহতে আমি মহানগৰত চলাম আৰু পৰ্যায়ক্ৰমে আমি মহানগৰৰ দাঁতিকাষৰীয়া নগৰবোৰলৈ পৰ্যবেক্ষিত হ'ম। এই বাছসমূহ পৰিচালনাৰ ক্ষেত্ৰত আংশিকভাৱে দায়িত্বত থাকিব ASTC আৰু JBM নামৰ প্ৰতিষ্ঠানটো। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ সাহায্যপ্ৰাপ্ত এই প্ৰধানমন্ত্ৰী ই-বাছ সেৱাই উপকৃত কৰিব যাত্ৰীসকলক। বায়ু প্ৰদূষণ, কাৰ্বন নিৰ্গমন ৰোধৰ বাবেও ই হ'ব এক ইতিবাচক পদক্ষেপ। শনিবাৰে খানাপাৰাত ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব এই অত্যাধুনিক বাছ সেৱা। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট, NKTV প্ৰেছ।